सबका साथ सबका विकास केवल मुखत থাকিলে নহব सबका साथ सबका विकास হব লাগিব আৰু किसी का विकास किसी का विनाश এই নীতি কিন্তু আমি কেতিয়াও মানি লব নোৱাৰো এতিয়া চৰকাৰে যেটো किसी का विकास किसी का विनाश किसी का विनाश এই ফৰ্মুলাত যে চৰকাৰ আগবাঢ়ি আছে এইটোৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো আৰু আমি বিচাৰিছো सबका साथ सबका विकासটো হসতে আপোনালোকে বাস্তৱ ক্ষেত্ৰত কৰি দেখক নহলে কেৱল কথাৰ ফুলজাৰিৰে ৰাজ্য নচলিব আৰু কোনো এটা জনগোষ্ঠীক অসমৰ প্ৰায় যদি 1/3 জনগোষ্ঠীক আৰু বিভিন্ন ধৰ্মাৱলম্বী যেটো যি প্ৰায় অসমৰ অৰ্ধসংখ্যক জনগোষ্ঠীক যদি উপেক্ষা কৰি বঞ্চিত কৰি আপোনালোকে ভাবে যে আৰু কিছু লোকক আমি প্লিজ কৰি তেওঁলোকক সন্তুষ্ট কৰি আমি অসমখনত আমি অনাগত দিনত ভোট লৈ পেলাই আকৌ চৰকাৰ কৰিম নিশ্চয় ৰাইজৰ কল্যাণ নহব এটা সময়ত আপোনালোক অভিশপ্ত হ'ব কাৰণ এই কথাটো আমি এই কাৰণে কৈছো আমি দেখিছো এই চৰকাৰে কিছুমান অদৰকাৰী কথাটো বহুত সময় নষ্ট কৰে যে আমি মাইনৰিটিৰ কাৰণে এটো কৰিলো তেওঁলোকক উচ্ছেদ কৰিলো তেওঁলোকৰ মছজিদ ভাঙিলো মাদ্ৰাসা ভাঙিলো তেওঁলোকৰ কাৰণে এই আইন আনিলো কাজী প্ৰথা বিলোপ কৰিলো অমুক কৰিলো তমুক এইবিলাক কৈ পেলাই ভাবিছে যে এটা অংশৰ লোকে যিসকল উগ্ৰ সাম্প্ৰদায়িক তেওঁলোকে ভাল পাব আৰু তেওঁলোকে সদায় আমাক সমৰ্থন কৰিব তেওঁলোক লাগিলে ভোকত থাকিব তেওঁলোক মূল্য বৃদ্ধিত কুংগা হৈ পেলাই যদি তেওঁলোকে বস্তু কিনিব নোৱাৰে ভোকত থাকি হলে আমাক ভোট দিব যে আমি এই জনগোষ্ঠীৰ মাইনৰিটি মানুহক আমি এখিনি ক্ষতি কৰিছো তেওঁলোকক বিপদত পেলাইছো গতিকে এই যে এটা নীতিৰে চৰকাৰ আগবাঢ়ি আছে যে মাইনৰিটি মানুহক আমি বিপদত পেলালে তেওঁলোকৰ বিৰুদ্ধে আমি আইন প্ৰণয়ন কৰি তেওঁলোকক যিমানে আমি বিপদত পেলাম এটা জনগোষ্ঠীৰ কিছুমান লোকে আমাৰ ৰেডিমেড ভোটাৰ ওয়ার্কার হৈ থাকিব আমাক সদায় ভোট দিব এনেকুৱা কইলে কেতিয়াও জনকল্যাণ হ'ব নোৱাৰে মাননীয় সভাপতি মহোদয় গতিকে এই কথাবিলাক আমি আশা কৰিছিলো যে ৰাজ্যপাল মহোদয় অসমৰ মুৰব্বী হিচাপে তেখেতৰ ভাষণত কথাবিলাক উল্লেখ কৰিব আৰু অসমৰ বাস্তৱ প্ৰতিচ্ছবিবিলাক তেখেতৰ ভাষণৰ জৰিয়তে এই কথাবিলাক উদংগাই দিব যাতে অসমবাসীয়ে দেখা পায় যে অসমৰ চৰকাৰ ক'ত বিফল আৰু তেওঁলোকে কেনেকৈ দুমুখীয়া নীতিৰে তেওঁলোকে অসমখন চলাই আছে অসমৰ সম্পত্তি তেওঁলোকৰ ব্যক্তিগত সম্পত্তি পৈতৃক সম্পত্তি গতিকে তেওঁলোকে যাক ইচ্ছা তাক দিব তেওঁলোকে যদি ভাল নাপায় যিসকলক বেয়া পায় তেওঁলোকক নিদিব চৰকাৰৰ এই মালিকীস্বত্বৰ আমি তীব্ৰ বিৰোধিতা কৰিছো চৰকাৰ অসমৰ মাটিৰ মালিক নহয় তেওঁলোক অসমৰ সম্পত্তিৰ মালিক নহয় মাত্ৰ অসমৰ সংবিধান মতে ৰাজ্যখন 5 বছৰ চলোৱাৰ কাৰণে ৰাইজে তেওঁলোকক যেটো ভাৰ্ডিক দিছে সেই মতে ৰাজ্য চলাব গতিকে কিয় বসুন্ধৰা আঁচনিৰ অধীনত এজন সংখ্যালঘু মানুহক কিয় ভূমি দিয়া নহল তাৰ সদুত্তৰ আমি এই পবিত্ৰ সদনত আমি বিচাৰিছো মানে প্ৰজেক্টেড ফাদাৰৰ লগত বোলে তেওঁ সম্পৰ্ক স্থাপন কৰিব পৰা নাই 15টা ডকুমেন্ট দিয়াৰ পিছতো এনেকুৱা এটা শব্দ লিখি ফৰেন ট্ৰাইব্যুনেল বিলাকে বলপূৰ্বক মানুহবিলাকক বিদেশী বনায় যিজন মানুহৰ ককায়েক ভাৰতীয় মাক বাপেক ভাৰতীয় তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় তেওঁৰ সৰু ভায়েক ভাৰতীয় মাজৰ পৰা মানুহটো বিদেশী এই যে এটা প্ৰক্ৰিয়াৰ যে আজি অসমত মানৱ অধিকাৰ উলংঘা কৰা হৈ আছে এই কথাবিলাক কিন্তু ৰাজ্যপালৰ ভাষণত কিন্তু স্পষ্ট হোৱা নাই গতিকে এই কথাবিলাক যেতিয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আমি দেখিছিলো এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল গতিকে আমি ভাবিছিলো কংগ্ৰেছ চৰকাৰে যেতিয়া মাইনৰিটিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনাই এনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক বিদেশী খোজা কংগ্ৰেছে আৰম্ভ কৰিছিল বিজেপি চৰকাৰ আহি ভাবিছিলো পৰিৱৰ্তন কৰিব দেখিলো বিজেপি চৰকাৰে একেই নীতি কৰি আছে গতিকে কংগ্ৰেছেও যেনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক যেনেকৈ তেওঁলোকে বনাইছিল বিদেশী বিজেপিয়ে একেই কৰি আছে গতিকে কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত এই কথাটো লাগে আমাৰ লাগে মাননীয় সভাপতি মহোদয় এই কথাটো আমাৰ সদনত স্পষ্ট হ'ব লাগে ইয়াতে কংগ্ৰেছৰ কথা কেনেকৈ আহিল আপুনি ৰাজ্যপালৰ আছে কংগ্ৰেছৰ কথা কেনেকৈ আহিল অন ৰেকৰ্ড কংগ্ৰেছৰ কথা কেনেকৈ অন ৰেকৰ্ড কংগ্ৰেছৰ কথা কেনেকৈ আহিল কি কথা কয় কংগ্ৰেছৰ কথা কেনেকৈ এই যে বিদেশী আপুনি ইউডিএফ আৰু বিজেপি পাৰ্থক্যটো লাগে অন ৰেকৰ্ড কৈ আছো যে বিদেশী এই কাৰবাৰটো পূৰ্ব চৰকাৰৰ দিনত যি হৈ চৰকাৰত একেই হৈ আছে গতিকে পাৰ্থক্যটো লাগে আমাৰ পাৰ্থক্যটো লাগে অন ৰেকৰ্ড কৈ আছো মই কথাটো গতিকে আমাৰ কথাটো হ'ল আমাৰ পাৰ্থক্যটো লাগে যে পূৰ্ব চৰকাৰৰ দিনত বৰ্তমান চৰকাৰৰ একেই নীতি কিয় মাইনৰিটিৰ বিৰুদ্ধে একেই নীতি কিয় পাৰ্থক্য কিয় নাই এই বিষয়টো আপোনালোকে আমাৰ আইডিঅলজি বেলেগ
ক'ব লাগে আমাক কিয় টানি আছে আৰু এইটো স্পষ্ট হ'ব লাগিব Please conclude. গতিকে এই কথাটো Your time is over. Please conclude. Please conclude.